সকলোকে স্বাগতম জানালো ADRE 2.0 एग्जाम 2024 अर्थात आसाम डाइरेक्ट रिक्रुटमेंट एग्जाम द्वितीय पर्यायर আজি তিনিটা ইম্পৰ্টেন্ট প্ৰশ্ন আকৌ মই আপোনালোকৰ আগত লৈ আহিছো শৰ্টকাট ট্ৰিকত মই অংককেটা কৰিবৰ কাৰণে চেষ্টা কৰিম এজ ইউজুৱেল আমি যেনেকৈ কৰি যাওঁ তেনেকৈ নকৰি আমি মূল বস্তুকেটাৰ ওপৰত ফোকাস কৰিম আৰু তেনেকৈ প্ৰশ্ন তিনিটাৰ সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম আশা কৰো আপোনালোক উপকৃত হ'ব তিনিটা প্ৰশ্ন আপোনালোকে নুচুৱাকে স্কিপ নকৰিব আপোনালোক মই ভাবো ভিডিওটোৰ পৰা আপোনালোক উপকৃত হওক গতিকে সময় নষ্ট নকৰি বলক আমি এক নম্বৰ প্ৰশ্নলৈ যাওঁ এক নম্বৰ প্ৰশ্নটো হৈছে যে যদি cos θ = a/b হয় তেন্তে sec θ ৰ মান কি হ'ব যেতিয়া আপোনাৰ আগত প্ৰশ্নটো থাকিব তেতিয়া কি কৰিব দিয়া আছে কি আৰু উলিয়াব লাগে কি cos θ ৰ মান দিয়া আছে sec θ উলিয়াব লাগে তেতিয়ালে মই ইমিডিয়েট চিন্তা কৰিব লাগিব cos আৰু sec ৰ মাজত কি ৰিলেচন আছে cos আৰু sec ৰ মাজত ৰিলেচন আছে যদি cos θ দিয়া থাকে তেতিয়ালে cos θ = 1/sec θ ৰিভাৰ্সলি উল্টাকে যদি চিন্তা কৰে তেতিয়ালে sec θ = 1/cos θ এই দুইটা আমাৰ ধৰ্ম ত্ৰিকোণমিতিৰ ধৰ্ম একেটা যেটো এপ্ৰোপ্ৰিয়েট হয় দুইটাৰ পৰাই কাম কৰিব পাৰিব যেটো সময় ৰাহি কম হ'ব আৰু মোস্ট এপ্ৰোপ্ৰিয়েট হ'ব হেতু সদায় ইউজ কৰিব মই এটো ইউজ কৰিম কাৰণ ডাইৰেক্ট এটো cos θ উলিয়াব লাগে এটো ফটো এটো তেতিয়ালে এই প্ৰশ্নটোৰ ক্ষেত্ৰত কি হ'ব sec θ = 1/cos θ অৰ্থাৎ 1 cos θ ৰ মান কিমান দি আছে a/b এটোক যদি মই সিম্পলিফাই কৰো তেতিয়ালে কি হ'ব তলৰ সংখ্যাটো খালি লুটিয়াই দিলে হ'ল आंसर হল b/a राइट आंसर কোনটো হ'ব b ওয়েলকাম ব্যাক দুই নম্বৰ প্ৰশ্নৰ সমাধান কৰিম দুই নম্বৰ প্ৰশ্নটো হৈছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 6 সেমি এটা সমবাহু ত্ৰিভুজ ইয়াৰ পৰিসীমা দিয়া আছে 6 সেমি ত্ৰিভুজটোৰ কালি উলিয়াব লাগে ইয়াৰ কাৰণে দুটা সূত্ৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এটা হৈছে হাফ ইনটু ভূমি ইনটু উন্নতি আৰু এটা হৈছে √3/4a² য'ত a হৈছে ত্ৰিভুজৰ বাহু যোনটো সূত্ৰই আমি ব্যৱহাৰ নকৰো আমি ধ্যান দিব লাগিব সূত্ৰটোত আছে কি আৰু হেকেটা বস্তু আমাৰ প্ৰশ্নটোত अवेलेबल আছে নে নাই হেতু হৈছে মেইন বস্তু কিন্তু ভূমি উন্নতি আছে এটা সূত্ৰ সমবাহু ত্ৰিভুজৰ কথা কৈছে মই যদি ত্ৰিভুজটো ড্ৰ কৰো সাপোজ এটো সমবাহু ত্ৰিভুজ a b c এটা সমবাহু ত্ৰিভুজ তিনিটা বাহু সমান আৰু কিমান দিয়া আছে 6 সেমি তেতিয়ালে প্ৰতিটো বাহু 2 সেমি কে হ'ব পৰিসীমা 6 সেমি হ'বলৈ হলে কিন্তু এটো সূত্ৰৰ পৰা যদি মই অংকটো কৰিব যাওঁ তেতিয়ালে ত্ৰিভুজটোত উন্নতি নাই ভূমি বাৰু bc আছে উন্নতি নাই তথাপিও আমি কৰিব পাৰিম উন্নতি বনাই ল'ব পাৰিম মই এই বিন্দুৰ পৰা bc ৰ ওপৰত যদি মধ্যবিন্দুলৈ এডাল উন্নতি টানি দিও লম্ব যদি টানি দিও তেতিয়া হলে এটো উন্নতি নিচিনা কাম কৰিব আৰু সেই উন্নতি মই উলিয়াই লৈ অংকটো কৰিব পাৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আৰু এটো সূত্ৰ ইউজ কৰিও আপোনালোকে কৰিব পাৰে a = √3/4a². a² মানে কি a মানে এটা বাহু গতিকে দেখা গৈছে সমবাহু ত্ৰিভুজত মই যদি এই সূত্ৰটো ব্যৱহাৰ কৰো তেতিয়া হলে বেছি এপ্ৰোপ্ৰিয়েট হ'ব আৰু সহজে কৰিব পাৰিব তেতিয়া হলে মই এই সূত্ৰটো ব্যৱহাৰ কৰিম a √3/4a² য'ত a কি বুজাই আছে a মানে বাহু ত্ৰিভুজটোৰ এটা বাহু ইয়া 2 সেমি তেতিয়া হলে কালি কিমান হ'ব √3/4(2)² তাৰ মানে এটো কাটা গল √3 এৰিয়া কোনটো অপচন D is the right answer নেক্সট আমি 3 নম্বৰ প্ৰশ্নলৈ যাওঁ 3 নম্বৰ প্ৰশ্নটোলৈ স্বাগতম জানালো
3 নম্বৰ প্ৰশ্নটো মান উলিয়াব লাগে কেইটামান বৰ্গমূলৰ ভিতৰত সংখ্যা দিয়া আছে কৈছে যে ইয়াৰ মান উলিয়াওক এনেকুৱা প্ৰশ্ন থাকিলে দশমিকত যদি সংখ্যা কেইটা থাকে তেতিয়াহলে সদায় দশমিক উঠাই লৈ কামটো যদি কৰে তেতিয়াহলে খুব সহজে কামটো কৰিব পাৰিব দশমিক নুঠাইও আমি কাম কৰিব পাৰো কিন্তু দশমিক যদি উঠাই লয় তেতিয়াহলে বেছি সহজ হৈ যায় আৰু আপোনাৰ সময় বাচি যাব তেতিয়াহলে এটোৰ ক্ষেত্ৰত আপুনি লওক এটো মই যদি দশমিক উঠাও কি হ'ব 0.04 এটো দশমিক উঠোৱাৰ নিয়ম মই এটা দেখাই আছো এই দশমিকটোৰ কাৰণে 1 লব দশমিকৰ সোঁফালে দুটা ঘৰ আছে দুটা শূন্য দি দিব আৰু ওপৰৰ চাৰিটো আপুনি দশমিক উঠাই দি এই চাৰিটো ওপৰৰ যেটো সংখ্যা থাকিব সেই সংখ্যাটো লিখি দিব এটো 4/100 এটো বৰ্গমূল উলিয়াব লাগে বৰ্গমূল চিহ্নটো আছে না ইয়াত এই বৰ্গমূল চিহ্নটো দি দিয়ক 4 ৰ বৰ্গমূল 2 আৰু 1 ৰ বৰ্গমূল 10 তাৰমানে ইয়াৰ মানটো কিমান হ'ব এটো যদি মই সলভ কৰো তেতিয়ালে এটোৰ মান হ'ব 2/10 প্লাস সিমিলারলি এটো হ'ব 144/100 বর্গমূল ললে কি হবে এটো হল 12 এটো হল 100 100 এর বর্গমূল 10 12/10 এনেকে গুটেই কেটা মান আমি উলিয়াব লাগিব নেক্সট 169 এটোৰ কাৰণে হ'ব 13/10 আৰু এটো হ'ব 3/1 2 3 4 100 বুজিব পাৰিছে নিশ্চয় দশমিকৰ সোঁফালে দুটা ঘৰ আছিল 100 হৈছিল বৰ্গমূল 10 হৈছিল কিন্তু ইয়াত দশমিকৰ সোঁফালে চাৰিটা ঘৰ আছে তাৰ মানে একক 10000 বৰ্গমূল কিমান 100 বৰ্গমূল লোৱাৰ আৰু এটা শৰ্টকাট নিয়ম কি এই দুটা আপুনি জোৰকে হিসাব কৰিব এক দুজোৰ আছে নহয় দুটা শূন্য দিব এই দুটা শূন্যৰ পৰা এটা শূন্য আৰু এই দুটা শূন্যৰ পৰা আৰু এটা শূন্য বাস হৈ গল এতিয়া আমি এইখিনি বস্তু হৰণ কৰিলে হ'ল 10 100 লহাগু লব লাগিব তো লহাগু ললে কিমান হ'ব আটাইতকৈ ডাঙৰ যেটো সংখ্যা সেই সংখ্যাটো হ'ব লহাগু এটো লহাগু তাৰমানে এই গুটেই কিটা সংখ্যা দি ডাঙৰ সংখ্যাটো যদি হৰণ যায় তেতিয়াহলে ডাঙৰ সংখ্যাটোৱে হ'ব লহাগু এই ক্ষেত্ৰত 100 লহাগু এই 10 বাৰ যায় এটো পূৰণ কৰিলে 20 এটো হ'ব 120 এটো হ'ব 130 এটো হ'ব 3 তো কিমান হৈ গল এতিয়া 3000 মানে 3 2 5 7 আৰু এটো হ'ব 1/2 হৈ গল আমাৰ অংকটো এতিয়া আমাৰ শর্টকাট নিয়মটো কি আমি হৰণ কৰি থাকিব নালাগে এই ওপৰৰ সংখ্যাটো লিখক তলত 100 আছে মানে হৰত 100 আছে যদি এনেকুৱা 10 100 1000 এনেকুৱা সংখ্যাবিলাক যদি থাকে তেতিয়াহলে আমি হৰণ প্ৰক্ৰিয়ালৈ নগৈ আমি শর্টকাটত কৰি হৰণত গলা সময় যাব হেবিলাক নহয় ওপৰৰ সংখ্যাটো হুবহ লিখি লব আৰু যিমানটা শূন্য আছে সোঁফালৰ পৰা 1 2 আহি আপুনি দশমিক দিব ইয়াত শূন্য দুটা আছে মই সোঁফালৰ পৰা 2 পৰা আহি দশমিক দিলো মোৰ উত্তৰ কি হ'ল 2.73 বিচাৰক এতিয়া সি তো হ'ব শুদ্ধ উত্তৰ আশা কৰো বুজিব পাৰিছে সময় ৰাহি কৰিব পাৰিছে আপোনালোকৰ যদি ভাল লাগিছে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰাৰ কাৰণে বন্ধুবৰ্গক কব আপুনি নিজেও কৰিব লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ আজি ইয়াত থাকিলো দেখা হ'ব নেক্সট ভিডিও